সকলোকে স্বাগতম জনাইছোঁ হেল্প অফ দীপাংকৰ ইউটিউব চেনেলৰ এটা নতুন ভিডিঅ'লৈ। তোমালোকৰ ডিষ্ট্ৰিক্ট ৱাইজৰ এখন লিষ্ট দিয়া হৈছে। তোমালোকৰ ডিষ্ট্ৰিক্টত কেতিয়া এইচএছ স্কুটিসমূহ বিতৰণ কৰিব। সকলো ডিষ্ট্ৰিক্টৰে বেলেগ বেলেগ, কিছুমানৰ 15 তাৰিখ, কিছুমানৰ 16, কিছুমানৰ 17, এই ধৰণে এখন লিষ্ট দিয়া হৈছে যে তোমালোকৰ ডিষ্ট্ৰিক্টত সেই তাৰিখে তোমালোকৰ ডিষ্ট্ৰিক্টত এইচএছ স্কুটিসমূহ বিতৰণ কৰিব। মানে এখন ইনগ্ৰেশ্যন প্ৰগ্ৰেম হ'ব, এখন সভা আয়োজন কৰা হৈছে, সেই তাৰিখে তোমালোকৰ ডিষ্ট্ৰিক্টত এইচএছ স্কুটিসমূহ বিতৰণ কৰিব। আৰু তোমালোকে বহুতে কমেণ্ট কৰি সুধি আছা যে যোনদিনাখন ইনগ্ৰেশ্যন প্ৰগ্ৰেম হ'ব, মানে আমাৰ ডিষ্ট্ৰিক্টত যোন তাৰিখে ইনগ্ৰেশ্যন প্ৰগ্ৰেম হ'ব সেইদিনাখন আমি এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেটখন পাম নে নাই, মানে ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড এই চাৰ্টিফিকেটখন দিয়া হ'ব নে নাই, এই বুলি বহুত ষ্টুডেণ্টে কমেণ্ট কৰি সুধি আছা। এই বিষয়ে আলোচনা কৰিম। লগতে তোমালোকৰ লগত আলোচনা কৰিম যে এইবছৰ কি হয়, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিছে যে যিসকলে 12 পাছ কৰি কণ্টিনিউ পঢ়া নাই, যিসকলে 12 পাছ কৰি কণ্টিনিউ পঢ়া নাই, বিশ্ববিদ্যালয়ত এডমিশ্যন নাই লোৱা, তেওঁলোকে কিন্তু এইবাৰ এইচএছ স্কুটিসমূহ নাপায় বুলি ঘোষণা কৰা হৈছে। যিসকলে 12 পাছ কৰি বেলেগ কিবা লাইন লৈ পঢ়ি আছা, নাইবা কিবা কোচিং কৰি আছা, নাইবা অসমৰ বাহিৰত পঢ়ি আছা, এইসকলে এইবাৰ এইচএছ স্কুটি নাপায় বুলি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিছে। এইবছৰ এখন নটিচ দিয়া হৈছে। এই নটিচখন মই তোমালোকক দেখাই দিছোঁ। ইয়াত দেখিবলৈ পাইছা শিক্ষা বিভাগ, আৰু এইটো স্কুটি ৰিলেটেড ভিডিঅ'। মই তোমালোকক স্কুটি ৰিলেটেড পইণ্টটো তোমালোকক দেখাই দিওঁ। এই নটিচখনত দিয়া আছে যে অহা বছৰৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত কেৱল 80% বা ততোধিক নম্বৰ লাভ কৰা ছাত্ৰ ছাত্ৰীসকলেহে এই অধীনত স্কুটাৰ প্ৰদান কৰা হ'ব। এইবুলি তেওঁলোকে কি হয়, অহা বছৰৰ কাৰণে 2025 বৰ্ষৰ কাৰণে তেওঁলোকে এখন নটিচ দি দিছে যে এইচএছ স্কুটিসমূহ 80%ৰ ওপৰত পালেহে, বা 80% বা 80%ৰ ওপৰত পালেহে তেওঁলোকে এইচএছ স্কুটিসমূহ লাভ কৰিব। 2025 চনৰ কাৰণে তেওঁলোকে এইবছৰে এখন নটিচ দি দিছে। এইদৰে তোমালোকক কি হয়, 2023 বৰ্ষত এখন নটিচ দিব লাগিছিল, তেওঁলোকে ঘোষণা কৰি দিব লাগিছিল যে 2024ত যিসকলে এইচএছ স্কুটিসমূহ লাভ কৰিব তেওঁলোকে 12 পাছ কৰি কণ্টিনিউ পঢ়িব লাগিব, তেওঁলোকে অসমৰ বিশ্ববিদ্যালয়ত এডমিশ্যন ল'ব লাগিব, তেতিয়াহে এইচএছ স্কুটিসমূহ লাভ কৰিব। 12 পাছ কৰি যদি কণ্টিনিউ নপঢ়ে, বেলেগ কিবা লাইন লৈ বা বেলেগ কোচিং কৰি আছে, নাইবা অসমৰ বাহিৰত যদি পঢ়া, তেতিয়া তেওঁলোকে এইচএছ স্কুটিসমূহ লাভ নকৰে। এই বুলি তেওঁলোকে 2023 বৰ্ষতে এখন নটিচ দিব লাগিছিল। তোমালোক যদি একমত হয় তোমালোকে কমেণ্ট কৰি জনাবাচোন, তোমালোকে কি বুলি ভাবা। তোমালোকৰ মতামতসমূহ তোমালোকে কমেণ্ট যোগে তোমালোকে লিখিবলৈ নাপাহৰিবা। আৰু বহুত ষ্টুডেণ্টে, মিনিমাম 30% ষ্টুডেণ্টে 12 পাছ কৰি কণ্টিনিউ পঢ়া নাই, তেওঁলোকে 12 পাছ কৰি বিশ্ববিদ্যালয়ত এডমিশ্যন নলৈ বেলেগ কিবা লাইন লৈ পঢ়ি আছে, নাইবা কিবা অনলাইন কোৰ্চ কৰি আছে। এই ধৰণে মিনিমাম 100ৰ 30%টো হ'বই, কাৰণ বহুত ষ্টুডেণ্টে এতিয়াও কমেণ্ট কৰি আছে যে মই 12 পাছ কৰি কণ্টিনিউ পঢ়া নাই, মই বেলেগ লাইন লৈ পঢ়ি আছোঁ, এই বুলি বহুত ষ্টুডেণ্টে কমেণ্ট কৰি আছে। আৰু তোমালোকে কি কৰিবা, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগু ছাৰক তোমালোকে ফেচবুক নাইবা টুইটাৰ যোগে তোমালোকে টুইট কৰিবা যে এই সন্দৰ্ভত তোমালোকে টুইট কৰিবা তেওঁলোক দুজনক। আৰু তোমালোকে কি হয়, সকলো ষ্টুডেণ্ট মিলি তোমালোকে একমত হৈ তোমালোকে তেওঁলোক দুজনক তোমালোকে টুইট কৰিবলৈ নাপাহৰিবা যে এইচএছ স্কুটি সন্দৰ্ভত তোমালোকে তেওঁলোক দুজনক টুইট কৰিবা, তেতিয়াহে তোমালোকে এইচএছ স্কুটিসমূহ পোৱা চান্সটো থাকিব। মানে তোমালোকে সকলোৱে মিলি একগোট হৈ তোমালোকে তেওঁলোক দুজনক টুইট কৰিবা, তেতিয়াহে তোমালোকে এইচএছ স্কুটিসমূহ পোৱা সম্ভাৱনা থাকিব। কাৰণ কি হয়, দুদিনমানৰ আগত তেওঁ ঘোষণা কৰি দিছে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰি দিছে যে যিসকলে 12 পাছ কৰি কণ্টিনিউ পঢ়া নাই, যিসকলে কোৰ্চ কৰি আছে, তেওঁলোকে এইচএছ স্কুটিসমূহ নাপায় বুলি তেওঁ ঘোষণা কৰি দিছে। সেইবাবে তোমালোকে সকলোৱে মিলি তেওঁলোক দুজনক টুইট কৰিবা। আৰু কি হয়, তোমালোকে বহুতে সুধি আছা যে যোনদিনাখন আমাৰ ডিষ্ট্ৰিক্টত ইনগ্ৰেশ্যন প্ৰগ্ৰেম হ'ব সেইদিনাখন আমি এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেটখন পাম নে নাই, ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড এই চাৰ্টিফিকেটখন আমি পাম নে নাই, এই বুলি বহুত ষ্টুডেণ্টে এতিয়া কমেণ্ট কৰি সুধি আছে। তোমালোকক জনাই দিওঁ যে তোমালোকৰ ডিষ্ট্ৰিক্টত যোনদিনাখন ইনগ্ৰেশ্যন প্ৰগ্ৰেম হ'ব সেইদিনাখন সকলো ষ্টুডেণ্টে এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেটখন নাপায়। মানে কি হয়, ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড সেইদিনাখন সকলো ষ্টুডেণ্টকে দিয়া নহয়, কেইজনমান ষ্টুডেণ্টক দিয়া হ'ব এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেটখন। তাৰপাছত সেইকেইজন ষ্টুডেণ্টকে এইচএছ স্কুটিসমূহ বিতৰণ কৰিব। আৰু কি হয়, তোমালোকৰ যোনদিনাখন ইনগ্ৰেশ্যন প্ৰগ্ৰেম হ'ব সেইদিনাখন তোমালোকৰ ডিষ্ট্ৰিক্টত উদ্বোধনহে কৰিব। সেইবাবে সকলো ষ্টুডেণ্টকে ইনগ্ৰেশ্যন প্ৰগ্ৰেমৰ দিনাখন সকলো ষ্টুডেণ্টকে যে এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেটখন প্ৰদান নকৰে। তোমালোকৰ ডিষ্ট্ৰিক্টত ইনগ্ৰেশ্যন প্ৰগ্ৰেমটো যেতিয়া হ'ব তাৰ পাছতহে তোমালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ পাছত তোমালোকে এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেটখন প্ৰদান কৰিব। প্ৰথম ইনগ্ৰেশ্যন প্ৰগ্ৰেমটো হ'ব, তোমালোকৰ ডিষ্ট্ৰিক্টত উদ্বোধন কৰিব এইচএছ স্কুটিসমূহ। তাৰ পাছতহে তোমালোকৰলৈ কি হয়, ডিলাৰৰ পৰা কল মেছেজ আহিব, তাৰপাছত ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব, তাৰপাছতহে তোমালোকে এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেটখন পাবা। আৰু এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেটখন পোৱাৰ পাছতহে তোমালোকে এইচএছ স্কুটিসমূহ লাভ কৰিবা।
এতিয়া কি হয় তোমালোকৰ এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেটখন তোমালোকৰ ডিলাৰটো দিব পাৰে আৰু ডিলাৰত যদি নিদিয়ে তেতিয়া কি কৰিব তোমালোকৰ কেইখনমান কলেজ মিলাই পিনে এখন কলেজত এখন সভা আয়োজন কৰিব সেই সভাত এতিয়া যিদৰে ইনগ্ৰেশ্যন প্ৰগ্ৰেমটো হৈছে সেইদৰে এটা প্ৰগ্ৰেম তেওঁলোকে অনুষ্ঠিত কৰিব তাৰ পাছতহে তোমালোকে সেই প্ৰগ্ৰেমতহে তোমালোকে যোনখন এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেট ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড সেই চাৰ্টিফিকেটখন প্ৰদান কৰা হ'ব এতিয়া কি হয় বহুত ষ্টুডেণ্টে ভাবি আছে যে মোক ডিলাৰৰ পৰা কোনো ধৰণৰ কল মেছেজ অহা নাই মই স্কুটি নাপাম নেকি তেনেকুৱা কথা নহয় এতিয়া 12 ডিচেম্বৰ তাৰিখে কামৰূপ ডিষ্ট্ৰিক্টত ইনগ্ৰেশ্যন প্ৰগ্ৰেমটো হৈ গ'ল এতিয়া কি হয় ইনগ্ৰেশ্যন প্ৰগ্ৰেমটো হোৱাৰ পাছতহে তোমালোকৰ ডিলাৰৰ পৰা তোমালোকলৈ কল মেছেজ আহিব তাৰ পাছতহে তোমালোকে এইচএছ স্কুটিসমূহ লাভ কৰিবা আৰু কি হয় যিবিলাক ছাত্ৰ ছাত্ৰী 12 পাছ কৰি কণ্টিনিউ পঢ়া নাই সকলোৱে মিলি মানে কি হয় এবাৰ কোচিং কৰাসকলে এবাৰ স্কুটি নাপায় বুলি কৈছে সেইবাবে সকলোৱে মিলি তেওঁলোক দুজনক টুইট কৰিবা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু ৰনোজ পেগু ছাৰক তোমালোকে সকলোৱে মিলি টুইট কৰিবা তেওঁলোক দুজনক এইচএছ স্কুটিৰ বিষয়ে তোমালোকে সকলোৱে মিলি তেওঁলোক দুজনক টুইট কৰিবা আৰু কি হয় তোমালোকৰ ডিষ্ট্ৰিক্ট ৱাইজত যোনখন লিষ্ট দিছিল ডিষ্ট্ৰিক্ট ৱাইজত তোমালোকৰ এইচএছ স্কুটিসমূহ কেতিয়া বিতৰণ কৰিব এখন লিষ্ট দিয়া হৈছিল আগৰ যোনখন লিষ্ট দিছিল সেই লিষ্টখন চেঞ্জ কৰি পিনে এতিয়া নতুনকৈ এখন আকৌ লিষ্ট দিছে এই লিষ্টখন যদি তোমালোকে ডাউনলোড কৰা নাই তেন্তে ডিছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপৰ লিংকটো দি দিছোঁ তাত গৈ তোমালোকে জইন কৰি পিনে এই লিষ্টখন ডাউনলোড কৰি ল'ব পাৰিবা ডিছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপৰ লিংকটো দিয়া আছে আজিৰ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে সকলোৱে লাইক এটা কৰি দিবা আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে তেন্তে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা কিয়নো এই চেনেলটোত এইচএছ স্কুটি ৰিলেটেড ভিডিঅ' দি থকা হয়